Good morning, children. Good morning, sir. Aji ami A Legend of the Northland by Fove Kerir a legend to pohim jitu niki amak eta ballad buli koy. Etu eta poem, but it is the special characteristics of this poem is called that it is called a ballad. Ami already first part ot AR bikhoye what is ballad aru prothom duta stanza ami alochona korilu. আজি আমি এই কবিতাটোৰ থাৰ্ড ষ্টেঞ্জাৰ পৰা তোমালোকক আমি এই কথাটো কৈ যাম আলোচনা কৰি যাম এটোৰ যোগেদি তোমালোকে কাহিনীটো সম্পূৰ্ণৰূপে জানিব পাৰা সো আমি থাৰ্ড ষ্টেঞ্জাৰ পৰা আৰম্ভ কৰিছো থাৰ্ড ষ্টেঞ্জাৰত কৈছে দে টেল দেম আ কিউৰিয়াছ ষ্টৰী আই ডোন্ট বিলিভ দিস ট্ৰু এণ্ড য়েট ইউ মে লাৰ্ন আ লেসন ইফ আই টেল ইউ টেল টু ইউ ইয়াত যে কৈছে দে টেল দেম আ ষ্টৰী মানে নৰ্থলেণ্ডৰ মানুহসকলে সিহঁতৰ ল'ৰা ছোৱালীক ইয়াত চোৱা দে বুলিও আছে আকৌ দেম বুলিও আছে লক্ষ্য কৰিবা ইয়াৰ আগত যি দুটা ষ্টেঞ্জা পঢ়িলোঁ তাত আমাৰ দে বুলি কোনোবা কাকনো সিহঁত বুলি কৈছে সেইটোও নাই আৰু দেম বুলি ক'লেও কাকনো দেম কম সেইটোও নাই এতিয়া দেম বুলি ক'লে আমি আগৰ যিটো ষ্টেঞ্জা তাত যিটো আমি পাইছিলোঁ যে সৰু ল'ৰা ছোৱালীবোৰক যিখিনি ভালুকৰ পোৱালি নিচিনা দেখা যায় বুলি কৈছিলে সেই ভালুকৰ পোৱালিজনীটোক এই যিখিনি ল'ৰা ছোৱালী আছে সেইখিনিক দেম বুলি ক'ব আৰু সিহঁতৰ মা দেউতা বা সিহঁতৰ গাৰ্জিয়ান বা ডাঙৰ মানুহখিনি সেইটো হ'ব দে চ' দে টেল দেম এ কিউৰিয়াছ ষ্টৰী এটা খুব কিউৰিয়াছ মানে জানিবলৈ ইচ্ছা কৰা বা খুব উদ্বিগ্ন লগা বা খুব ইণ্টাৰেষ্টিং তাৰমানে ইয়াত এটা ইণ্টাৰেষ্টিং এটা ষ্টৰী কয় বাট the writer herself believe that writer নিজেৰে বিশ্বাস কৰে যে I don't believe this এই যে this that means in a poetic language this is this THIS T to নিদি কমা দি পেলাই এটা এটা poetic device বা এটা হেৰি হয় ল্যাঙ্গুৱেজৰ এটা হেৰি আছে এইখিনি কথালে তোমালোকে যাব নালাগে কিন্তু সিম্পলি কথাটো I don't believe this তাৰমানে I don't believe this true তাৰমানে এতিয়া যেটো গল্প তোমালোকক ক'ব সেই গল্পটোক লেখিকাই নিজে মানে কবিয়ত্ৰীয়ে নিজেই নাজানে মানে নিজে বিশ্বাস নকৰে নিজে কৈছে মই কিন্তু বিশ্বাস নকৰোঁ গল্পটো কবিয়ে ক'ব কিন্তু কবিয়ে নিজে কৈছে যে মই কিন্তু বিশ্বাস নকৰোঁ yet কিন্তু তথাপি ইউ মে লাৰ্ণ এ লেসন কিন্তু বিশ্বাস যদিও নহয় তোমালোকে এটা শিক্ষা পাবা ইউ মে লাৰ্ণ এ ষ্টৰী তোমালোকে এটা ষ্টৰী জানিব পাৰিব পাৰা If I tell you a tale, the tale to you. যদি মই তোমালোকক গল্পটো কওঁ তেতিয়াহ'লে তোমালোকে এটা লেসন শিকিব পাৰিব পাৰা বাৰু যিকিনো আগবাঢ়িছোঁ Once when the good Saint Peter এতিয়া আমাৰ এই Saint Peter কথা আহিলে যেটো আমি আৰম্ভণিতে তোমালোকক কৈছিলোঁ Saint Peter কথা হেতু Once when the good Saint Peter lived in the world below and walked about it preaching just as he did এটা সময়ৰ কথা কৈছে এক সময়ত যেতিয়া গুড সেইন্ট পিটাৰ শব্দটোক এটা এডজেক্টিভ লগাই দিছে ইয়াত কথাবোৰ লক্ষ্য কৰিবা যে সেইন্ট পিটাৰ আমি সিম্পলি সেইন্ট পিটাৰ বুলি কওঁ কিন্তু তেখেত যে মানুহজন যে এজন ধাৰ্মিক মানুহ সেই কথাটোৰ কাৰণে তেখেতৰ এটা এডজেক্টিভ এটা লগাই দিছে ডেট ইজ কল্ড গুড সেইন্ট পিটাৰ বুলি কৈছে যে এসময়ত কি হ'ল গুড সেইন্ট পিটাৰ লিভড ইন দ্য ৱৰ্ল্ড বিলো তেখেতে বসবাস কৰি আছিলে ৱৰ্ল্ড বিলো মানে নিচে তলত পৃথিৱীৰ তলত বাস কৰি আছিলে ডেট মিন্স পাতালত নহয় তাৰমানে আমাৰ দক্ষিণ নৰ্থ পলটো তাৰমানে তলফালে থকা নিচা লাগে পৃথিৱীৰ তলফালটোৰ নিচা লাগে সেইকাৰণে তেখেতে এইটো কৈছে লিভড বিলো বুলি ক'লে এইটো নৰ্দাৰ্ণ এৰিয়াটো বুজাব নৰ্থ মানে নৰ্থন এৰিয়াত তেখেতে বসবাস কৰি আছিলে সেইটো সময়ত যিটো সময়ৰ কাহিনী কৈছে বাৰু এণ্ড ৱাকড এবাউট ইট আৰু তেখেতে খোজকাঢ়ি গৈ আছিলে প্ৰিচিং কৰি পেলাই এই প্ৰিচ কৰাটোৱে হৈছে মানে আমাৰ সহজতে বুজিবলৈ হ'লে তাৰমানে ভগৱানৰ বা ঈশ্বৰৰ গুণগান গাই তেখেতে ঘূৰি ফুৰে
ৱাণ্ডাৰাৰ নিচিনা তোমালোকে বুজি পাবা পিছত ভালকৈ কিন্তু এতিয়া চিম্পলি এই কথা জানি লোৱা যে কিছুমান মানুহৰ সেই যেনেকৈ প্ৰিচিং কৰা মানুহবোৰ যিখিনি আছে এই মানুহখিনিৰ কামেই সেইটো তেওঁলোকৰ পৃথিৱীত অন্য কোনো কামত তেওঁলোকে সংলগ্ন নাথাকে তেওঁলোকে জাষ্ট ভগৱানৰ বা ঈশ্বৰৰ গুণগান কৰি ঘূৰি ফুৰে আৰু ভগৱানৰ যে আছে ভগৱানৰ যে অস্তিত্ব আছে আৰু ভগৱান যে বা ঈশ্বৰ যে আমাৰ লগত জড়িত হৈ আছে সেই কথাটো তেখেতে মানুহবোৰক জনাই গৈ থাকে চ' তেখেত যিহেতু এজন খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহ তেখেতে খ্ৰীষ্টিয়ানিটিৰ প্ৰিচিং কৰি থাকে মানে বাণীবোৰ কৈ গৈ আছে আচ্ছা কৈ গৈ আছে মানে ৰাস্তাই ঘাটে কৈ গৈ থকা নহয় মানুহ পালে কয় মানুহ পালে শুনায় গান গায় বহুত ৰকমৰ তেওঁলোকৰ হেৰি আছে সেইবোৰ কৰি গৈ থাকে জাষ্ট এজ হি ডিড মানে তেনেকৈ আগতেও কৰে তেনেকৈ তেওঁ আগতেও যেনেকৈ কৰিছিল ঠিক তেতিয়াও তেনেকৈ গৈ আছিলে তাৰপিছত কৈছে জানানে যে এজন এনেকুৱা সময়ত এজন প্ৰিষ্ট আছিলে যিজনে তেখেতে যিখিনি ধৰ্মীয় বাণীখিনি গাই খোজকাঢ়ি গৈ আছিলে তাৰপিছত কি হ'ল হি কেম টু দ্য ড'ৰ অফ এ কটেজ কটেজ এটাৰ মানে দুৱাৰলৈ আহিলে এতিয়া কটেজ বুলি ক'লে আমি চিম্পলি এটা হাউচ বুলিয়ে বুজি ল'ম জুপুহি ঘৰ বুলি কয় এটা ঘৰ আৰু এটা ঘৰৰ দুৱাৰলৈ আহিলে ইন ট্ৰেভেলিং ৰাউণ্ড দ্য আৰ্থ ৱেৰ এ লিটল ৱমেন ৱাজ মেকিং কেকছ এণ্ড বেকিং দেম অন দ্য হাৰ্ট কি হ'ল এটা ঘৰৰ দুৱাৰলৈ আহিলে ট্ৰেভেলিং ৰাউণ্ড দ্য ৱৰ্ল্ড মানে এইজন মানুহ যিজন চেইণ্ট পিটাৰ সেই মহাপুৰুষজন গোটেই পৃথিৱীখন ভ্ৰমণ কৰি আহি আছে মানে তেখেতে আজি বহুদিন ধৰি তেখেতে ঘূৰিয়ে ফুৰিছে গোটেই পৃথিৱীখন তেনেকৈ কৰি গোটেই এৰাউণ্ড দ্য আৰ্থ গোটেই পৃথিৱীখনৰ চাৰিওফাল পৰিভ্ৰমণ কৰি আহি মানে সেই কাহিনীটো যেতিয়া ক'বলৈ লৈছে তেতিয়া তাৰমানে এটা ঘৰৰ দুৱাৰত আহি প্ৰৱেশ কৰিলে আৰু সেই ঘৰত কি হ'ল এগৰাকী লিটল মহিলা লিটল ৱমেন সেই ঘৰটোত এগৰাকী সৰু মহিলা বুলি ক'লে আমি বুজি পাব লাগে যে মহিলাগৰাকী চুটি চাপৰ তাৰমানে ক্ষীণমিন আৰু চুটি চাপৰ মহিলাগৰাকী আচ্ছা সেই মহিলাগৰাকী ৱাজ মেকিং কেকছ এইজনে কি কৰি আছিলে কেক বনাই আছিলে কেক ক'লে বুজি পাইছা তোমালোকে আমি যিটো খাওঁ সেইটো কেক বুলি কয় আৰু সাধাৰণতে কি হয় এইটো যিটো এৰিয়াৰ কথা কৈছোঁ আজিৰ তাৰিখত গ্ল'বেলাইজ হৈ যোৱাৰ কাৰণে বেলেগ কথা নহ'লে এই এনেকুৱা ধৰণৰ ঠাইত তেওঁলোকৰ প্ৰধান খাদ্য হিচাপে কেকটোৱে ব্যৱহাৰ কৰা হয় হয়তো আমি ইমান ডেলিচিয়াছ খুব চেনি টেনি দি পিনে বনাওঁ সিমান চেনি টেনি দি নবনাব পাৰে বাট কেকটো তেওঁলোকৰ আমি যেনেকৈ ভাত খাওঁ তেনেকৈ তেওঁলোকে কেক খায় তাৰমানে কেকটো তেওঁলোকৰ থাকেই হয়তো প্ৰচেছটো অলপ বেলেগ হ'ব পাৰে ইডলি টাইপৰ হ'ব পাৰে কিন্তু তেওঁলোকে কেক যথেষ্ট খায় গতিকে কেকটো বনাই থাকে আৰু কিন্তু সেইটো মানে কেক বনাই থকা মানে তোমালোকে বুজিব লাগিব যে তেওঁলোকে আহাৰ তৈয়াৰ কৰি আছে যেনেকৈ আমি দুপৰীয়া আহাৰ খাওঁ তেনেকৈ দুপৰীয়া আহাৰ তৈয়াৰ কৰি আছে এণ্ড বেকিং দেম কেকটোতো বেক কৰে ফ্ৰাই নকৰে বেক কৰে মানে চেক না ৰুটিটো যেনেকৈ চেকতেহে মানে কেক বনাবলৈতো ডাইৰেক্ট আৰু জুইত মানে চব্জি বনোৱাৰ দৰে বনালেতো নহ'ব কেকটো বনাবলৈ যাওঁতে বেকিং কৰা বুলি কয় তাৰমানে ষ্টিম মানে কম মানে জুইত হেৰি কৰে গৰম হ'বলৈ দিয়ে সেইটোক বেকিং বুলি কয় চ' বেক কৰি আছিলে কেকটো বেক কৰি আছিলে এটা নহয় কেইবাটাও কেক বনাই বেকিং দেম অন দ্য হাৰ্ট মানে সেই চৌকাটো বুজাব যিটো অভেনত তেওঁ মানে বেকিং কৰি আছে সেই বেকিং কৰি থকা অৱস্থাত চেইণ্ট পিটাৰ আহিছে চেইণ্ট পিটাৰ যেতিয়া আহিছে তাৰমানে মহিলাগৰাকীয়ে কেক বনাই আছে চিম্পলি কথা সিমানখিনি অ'কে তাৰপিছত কি হ'ল and being faint with fasting for the day was almost done he asked her from her store of cakes to give him a single one এটা কথাটো হৈছে মানে চেইণ্ট পিটাৰৰ খুব ভোক লাগি আছিলে ভোক মানে ইমান বেছি যিটো নেকি ফেইণ্ট উইথ ফাষ্টিং মানুহজন ভোকত থাকি মানে এনেকুৱা ভোক লাগিছে এতিয়া মানে মূৰ্ছা যাব নিচিনা বেহোচ হৈ যায়গা বুজি পাইছা মানে ফেইণ্ট মানে
যিটো মূৰ্ছা যোৱা বুলি কয় অসমীয়াত, আমি যিটো ভালকৈ তোমালোকে বুজি পোৱাৰ কাৰণে মানে বেহুচ হৈ জানা, মানে ফাষ্টিঙত ইমান মানে বহু সময়ত, কাৰণ ঠাইডোখৰ মই তোমালোকক আগতেও কৈছোঁ, ঠাইডোখৰ এনেকুৱা এটা ঠাই য'ত নেকি তোমালোকৰ ঘন বসৱৰ্তী নহয়, বহুত দূৰে দূৰে ঘৰ এটা এটা ক'ৰবাত পাব পাৰা। গতিকে তাৰমানে বহুত দূৰলৈকে সি খাবলৈ পোৱাই নাই, মানে ঘৰেই নাই, ঘৰ থাকিলেহে খাব, মানুহ থাকিলেহে খাব, বহুত দূৰলৈকে মানুহ নাই, ঘৰ নাই, অকলশৰীয়াকৈ গৈ আছে, এইফালে ভোক লাগিছে, আৰু এইফালে তাৰ মাজতে তোমালোকক অলৰেডি প্ৰথমতে কৈছিলোঁ যে দিনবোৰ একেবাৰে ছুটি হা। চ' কৈছে কি ফাষ্টিঙত একদম হেৰি হৈ গৈছে, মানে মূৰ্ছা যোৱা নিচিনা, ফৰ ডেইজ ৱাজ অলমষ্ট ডান, কাৰণ অলৰেডি ইফালে দিনটো শেষ হ'বলৈ হৈছে। ৰাতি হ'লে আগবাঢ়িও যাব নোৱাৰিব, ক'ৰবাত তেখেতে স্থান লৈ ল'ব বা ৰেষ্ট কৰিব, ৰাতি হ'লে খোজকাঢ়িব নোৱাৰে, কাৰণ কোন দিশত যাব, কোনফালে যাব তেখেতে আইডিয়াও নহ'ব পাৰে। গতিকে মানে ভোকত একেবাৰে থাকিব পৰা নাই, এইফালে দিনটো শেষ হ'বলৈ লৈছে, একদম অন্ধকাৰ আহিব আৰু এনেকুৱা ধৰণৰ কণ্ডিশ্যন এটা হৈছে। তো ভাবি চোৱা পৰিস্থিতিটো কেনেকুৱা, তাৰমানে মানে মেণ্টেল এটা কণ্ডিশ্যন এটা আছে না, ছেইণ্ট পিটাৰ কণ্ডিশ্যন, এফালে দিনটো শেষ হ'বলৈ হৈছে আৰু ইফালে তেখেতৰ ভোকত মৰি যাওঁ নিচিনা অৱস্থা এটা হৈছে। বাৰু সি ক'লে, কি কৰিলে, সি আস্কড হাৰ, মহিলাগৰাকীক ক'লে যে ফ্ৰম হাৰ ষ্ট'ৰ অফ কেকছ, তাৰমানে তাই যিখিনি কেক ষ্ট'ৰ কৰি থৈছে, মানে বনাই ষ্ট'ৰ কৰি থয়, তাৰমানে প্ৰয়োজন হ'লে খাবলৈ কাৰণে, বনাই নতুনকৈ বনোৱাটো নহয়, আগতে যিটো বনাই থোৱা কেক আছে, সেই ষ্ট'ৰ অফ কেকছৰ পৰা টু গিভ হিম এ ছিংগল ওৱান, তেখেতক এটা কেক বিচাৰিলে। ক'লে মহিলাগৰাকীক গৈ পেলাই ক'লে যে তুমি যিখিনি কেক বনাই থৈছা তাৰ পৰা মোক এটা কেক দিয়া। কেলৈ খুজিছে? ন' ডাউট সি খাব, তাৰ ভোক লাগিছে, সি ভোকত মৰি যোৱা নিচিনা অৱস্থা হৈছে আৰু দিনটো শেষ হ'বলৈ হৈছে। গতিকে তাইক কৈছে তুমি তোমাৰ যিটো বনাই থোৱা, তাৰমানে এইটো কোৱা নাই যে তুমি নতুনকৈ বনাই দিয়া, কাৰণ সময় নাই হা, কৈছে তুমি যিখিনি বনাই থৈছা, ষ্ট'ৰ আছে, সেই ষ্ট'ৰৰ পৰাই মোক এটা কেক খাবলৈ দিয়া বা এটা কেক দিয়া। তো শ্বি মেড এ ভেৰি লিটল কেক। মহিলাগৰাকীয়ে কিন্তু কি কৰিলে, দিবলৈ কাৰণে এইখিনি কেক দিব নোৱাৰে যিখিনি বনাই থৈছে। মহিলাগৰাকী কঞ্জুচ, চিপচ হয় হা, কৃপণ যাক কয়। চ' তাই মানে সেইটো কাম নকৰিলে, বনাই থোৱা কেকৰ পৰা এটা দিব নোৱাৰিলে। কি কৰিলে, এটা লিটল সৰু কেক এটা বনালে। তাৰমানে এইটো কেকটো মইতো দি দিব লাগিব, দেখিছে কি নহ'ব দেই, মোৰ ইয়াত বহুত ডাঙৰ ডাঙৰ কেক আছে, ইমান ডাঙৰ কেক মই দিব নোৱাৰোঁ, মই ইয়াৰ কাৰণে এটা সৰু কেক বনাই দিওঁ। অ'কে, ন' প্ৰব্লেম। সৰু কেকটো বনালে, বনাই পেলাই যেতিয়া এইটো বেকিঙত দিলে, বেকিঙত লে কৰাইলে, মানে বেকিং কৰিবলৈ, মানে গৰম কৰিবলৈ, যেতিয়া হিট আপ কৰিবলৈ কাৰণে যেতিয়া এৰি দিলে, কেক কেনেকুৱা ধৰণৰ বস্তু, সৰু বনালেও কেকটো ফুলি নাযায় জানো, যাতে ফুলি যথেষ্ট ডাঙৰ হৈ যায়। চ' তাৰপিছত কি হ'ল, বেকিঙত যেতিয়া বহাই দিলে, শ্বি লুকড এট ইট, তাই এইটোলৈ চালে, কেকটোলৈ চাই পেলাই দেখিলে, এণ্ড থট ইট, ভাবিলে ছিমড টু লাৰ্জ টু গিভ এৱে, দেখিলে যে এইটো বহুত বেছি ডাঙৰ হৈ গ'ল, ইমান ডাঙৰ হৈ গ'ল, এইটো দিব নোৱাৰোঁ, ইমান ডাঙৰ হৈ গ'ল, টু লাৰ্জ টু গিভ এৱে, তাৰমানে ইমান ডাঙৰ হৈ গ'ল, সেইটো সি দিব নোৱাৰে, ইমান ডাঙৰ কেক এটা সি দিব নোৱাৰে। সি বনাইছে, কিন্তু বনালে একদম সৰু চাই এটা বনালে, সৰু চাই কেক এটা বনাই ভাবিছে সেই সৰু কেকটো মই ইয়াক দি দিম। যেতিয়া কেকটো বেক হ'ল, যেতিয়া ফুলি উঠিলে, তেতিয়া দেখিলে আৰে এইটোতো বহুত ডাঙৰ হৈ গ'ল, এইটো মই দিব নোৱাৰোঁ। নেক্সট কি হ'ল, therefore she needed another and still a smaller one, but it looked when she turned it over as large as the first had done. তাৰপিছত she needed another, আৰু এটা সি মানে নিড কৰিলে, নিড কৰা মানে যিটো নেকি পেষ্ট বনাই, যিটো পেষ্ট বনালে, মানে ময়দা মাখিলে, তাৰমানে ময়দা মখা বা যিটো দি বনায় আৰু কেকটো, সেই বস্তুটো মাখিলে। ষ্টিল এ স্মলাৰ ওৱান, এতিয়া কি কৰিলে, আৰু সৰু এটাকে মানে লে এটা তৈয়াৰ কৰিলে। বাট ইট লুকড ৱেন শ্বি টাৰ্ণ ইট অভাৰ, যেতিয়া এইটো অভাৰ কৰিলে, উল্টাই দিলে,
মানে ইপিট কৰি দিয়ে যেতিয়া ফুলি গ'ল ইপিট কৰি দিলে তেতিয়া দেখিলে এজ লাৰ্জ এজ দ্য ফাৰ্ষ্ট ওৱান হেড ফাৰ্ষ্ট টাইম যিটো বনাইছিলে আগতে যিটো বনাইছিলে সেইটোৰ নিচিনাই ডাঙৰ নিচিনা দেখা পালে দেখিলে যে এইটোও ইমান ডাঙৰ হ'ল তাৰমানে সি এইটোও দিব নোৱাৰিলে এতিয়া ছেকেণ্ড টাইম যিটো হ'ল তাই সেইটোও এতিয়া তাইক দিব নোৱাৰিলে চ' আজি আমি ইয়াতে সামৰিছোঁ নেক্সট ভিডিঅ'ত আমি এই কবিতাটো কমপ্লিট কৰি দিম থেংক ইউ ফৰ টুডে